নমস্কাৰ, সকলোকে স্বাগতম জনাইছোঁ। ৰাতিপুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰৰ সৈতে আপোনালোকৰ মাজত আহিছোঁ। আজিৰ প্ৰথমটো খবৰটো লৈছোঁ BPFৰ প্ৰথমখন প্ৰাৰ্থী তালিকা ঘোষণা। বড়োভূমিৰ 11টা সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰিব হাগ্ৰামাৰ দল। কোকৰাঝাৰত শেউলি ব্ৰহ্ম, গোহাঁইগাঁৱত শোভাৰাম বসুমতাৰী, দতমা ৰবিৰাম নাৰ্জাৰী, বাওখুন্দি ৰূপম ৰয়, পৰ্বতজোৰা ডক্টৰ ৰেজাউল কৰিম, মাজবাট চৰণ বড়ো, ওদালগুৰি ৰিহন দৈমাৰী, ভেৰগাঁও মহেশ্বৰ বড়ো, মানস থানেশ্বৰ বসুমতাৰী, চিডলি পানীৰাম ব্ৰহ্ম আৰু বাক্সা মনেশ্বৰ ব্ৰহ্ম। অসম গণ পৰিষদৰ 2026 চনৰ অসম গণ পৰিষদৰ প্ৰাৰ্থী তালিকা। বোকাখাত অতুল বৰা, কলিয়াবৰ কেশৱ মহন্ত, বঙাইগাঁও দীপ্তিময়ী চৌধুৰী আৰু বৰপেটা দীপক কুমাৰ দাস, তিয়ক শ্ৰী বিকাশ শইকীয়া আৰু ডিমৰীয়া শ্ৰী তপন দাস, তেজপুৰ শ্ৰী পৃথিৱীৰাজ ৰাভা, বজালী ধৰ্মেশ্বৰ ৰায়, হাজো শুৱালকুছি প্ৰকাশ চন্দ্ৰ দাস, শিৱসাগৰ প্ৰদীপ হাজৰিকা, নাওবৈচা শ্ৰী বসন্ত দাস, বিলাচীপাৰা জীৱেশ ৰয়, সোণাই কৰিমউদ্দিন বৰভূঞা, দক্ষিণ কৰিমগঞ্জ ইকবাল হুছেইন, মানকাছাৰ জাভেদ ইছলাম, গোৱালপাৰা পূব আব্দুল ৰহিম জিবৰান, আলগাপুৰ কাটলিচেৰা জাকিৰ হুছেইন লস্কৰ, বীণাগান্ধী চাহাবুদ্দিন মজুমদাৰ, ৰূপহীহাট ডাক্তৰ জাকিৰ হুছেইন ফাৰাজী, লাহৰীঘাট খালিলিৰ ৰহমান, সৃজনগ্ৰাম শ্বাহিদুল ইছলাম, চেঙা ছাদ্দাম হুছেইন, চমৰীয়া নুৰুল ইছলাম, পাকা বেটাৰীৰ ডক্টৰ তাৰা প্ৰসাদ দাস, জলেশ্বৰ আবু শ্বাহী হুছেইন, গৌৰীপুৰ মেহতাবুল হক। মনোনয়ন পত্ৰ দাখিলৰ পূৰ্বে সামাজিক মাধ্যমত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ আৱেগিক পোষ্ট। এপল দুপলকৈ সময় বাগৰিছে, চেষ্টা কৰিছোঁ সময়ৰ সৈতে সহাৱস্থান কৰি সকলোৰে ভালৰ বাবে কাম কৰি যাবলৈ। ইয়াৰ বাবে নিজকে সাজু কৰিছোঁ বাৰে বাৰে। কাইলৈও মনোনয়ন দিন, আকৌ সাজু হ'ম। ক'ৰবাত নহয় ক'ৰবাত মনৰ কোণত এক অদ্ভুত আৱেগ দোলা দিছে, মনটি উভতি দিছে 1996 চনৰ সেই বিশেষ দিনটোলৈ, যেতিয়া প্ৰথমবাৰৰ বাবে অসমীয়া আইৰ সেৱা সংকল্প লৈ মনোনয়ন দাখিল কৰিছিলোঁ। সেইবাৰ পৰাজিত হৈছিলোঁ, কিন্তু হৰা নাছিলোঁ মনৰ পৰা। সেই পৰাজয়ে মোক শিকাইছিল সৎ আৰু ধৈৰ্যৰ মূল আৰু জনসাধাৰণৰ বিশ্বাস আৰু সেৱাত নিজকে বিলাই দি উঠিবলৈ। তাৰ পিছত 2001 চনৰ পৰা মৰমীয়াল জালুকবাৰীৰ অকৃত্ৰিম আশীৰ্বাদ, প্ৰতিটো জয়লাভেৰে ৰাইজক সেৱা কৰাৰ সুবিধা পাইছোঁ। সেয়ে মোৰ ব্যক্তিগত জয় নহয়, এয়া হৈছে বিশ্বাসৰ জয়, আপোনালোকে আশাৰ জয়। এই যাত্ৰা ৰাজনীতি নহয়, এই যাত্ৰা হৈছে এক আৱেগ, জালুকবাৰী আৰু মোৰ মাজত থকা অটুট বন্ধনৰ। সদায় চেষ্টা কৰি আহিছোঁ যে আপোনালোকে আশা আকাংক্ষা পূৰণ কৰিবলৈ পালন কৰি যোৱাৰ পণ। সঁচা অৰ্থত এখন শক্তিশালী বিকশিত অসম সপোনৰ কথা কৈছে। এই সপোনক বাস্তৱ ৰূপ দিবলৈ সময় প্ৰয়াস কৰিছে। আপোনাৰ আশীৰ্বাদ এই যাত্ৰাই মোৰ বাবে হালধি। কাইলৈ লগ পাম, সকলোকে শুভৰাত্ৰি। মনোনয়ন দাখিলৰ বাবে খানাপাৰাত উপস্থিত হিমন্ত বিশ্ব শৰ্মা। কিছু সময়ৰ পাছতে খানাপাৰাৰ পৰা আৰম্ভ হ'ব বিশাল ৰেলী। BPFৰ প্ৰাৰ্থিত্ব প্ৰকাশ। মাজবাট চৰণ বড়ো, ওদালগুৰি ৰিহন দৈমাৰী, ভেৰগাঁও মহেশ্বৰ বড়ো, মানস থানেশ্বৰ বসুমতাৰী, চিডলি পানীৰাম আৰু বাক্সা মনেশ্বৰ ব্ৰহ্ম। BPFৰ প্ৰথমখন প্ৰাৰ্থী তালিকা প্ৰকাশ কৰিছে, য'ত মাজবাট চৰণ বড়ো, ওদালগুৰি ৰিহন দৈমাৰী, ভেৰগাঁও মহেশ্বৰ বড়ো, মানস থানেশ্বৰ বসুমতাৰী, চিডলি পানীৰাম আৰু বাক্সা মনেশ্বৰ ব্ৰহ্ম। আজি কোন ৰথী মহাৰথীয়ে দাখিল কৰিব মনোনয়ন পত্ৰ? মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা কামৰূপ জিলা আয়ুক্তৰ কাৰ্যালয়ত কৰিব মনোনয়ন পত্ৰ দাখিল। পীযুষ হাজৰিকাই জাগীৰোড, অশোক সিংহাল ঢেকীয়াজুলিত, ৰঞ্জিত দাসে ভৱানীপুৰ, সৌৰভক অজন্তাৰেও গোলাঘাটত দাখিল কৰিব মনোনয়ন। আজাপুৰৰ লুৰিণজ্যোতি গগৈয়ে খৰাঙত দাখিল কৰিব মনোনয়ন পত্ৰ। ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে শিৱসাগৰত মনোনয়ন পত্ৰ দাখিল কৰিব।
কংগ্ৰেছৰ প্ৰাৰ্থী দেৱব্ৰত শইকীয়াই নাজিৰাত দাখিল কৰিব মনোনয়ন পত্ৰ। বিজেপিৰ প্ৰাৰ্থীৰ তালিকাত বহুকেইখন নতুন মুখ। হিমাংশু শেখৰ বৈশ্য পলাশবাৰী, ঋষিৰাজ হাজৰিকা ৰঙানদী, বিজয় কুমাৰ গুপ্ত চেণ্ট্ৰেল গুৱাহাটী, ভিক্টৰ কুমাৰ দাস গড়েশ্বৰ, বিকন চন্দ্ৰ ডেকা টংলা, মুকুট কুমাৰ দেৱনাথ ধিং, ঋতুপৰ্ণ শৰ্মা বৰচলা, মনীন্দ্ৰ দাস বিহালী, পুলক গোহাঁই তিনিচুকীয়া, সুৰজ দিহিঙীয়া মাহমৰা, ধীৰাজ গোৱালা তিতাবৰ, মৃদুল কুমাৰ দত্ত দেৰগাঁও। কংগ্ৰেছৰ তৃতীয়খন প্ৰাৰ্থীৰ তালিকা প্ৰকাশ কৰিছে। কোকৰাঝাৰত মাণিক চন্দ্ৰ ব্ৰহ্ম, বাওখুন্দিত চিপালী বৰাক, পৰ্বতযোৰাত আশ্ৰাফুল ইছলাম শ্বেখ আৰু ধুবুৰীত বেবী বেগম, জলেশ্বৰ আফতাবিন মোল্লা, আভয়াপুৰী প্ৰদীপ চৰকাৰ, চিডলি চিৰাং মিতালী নাৰ্জাৰী আৰু চেঙাত আব্দুল ৰহিম আহমেদ। অতুল বৰা, যদি মই কিবা কাৰণত নিৰ্বাচন নেখেলোঁ তেতিয়া মীৰা বৰঠাকুৰক ছাপৰ্ট কৰিম। মিত্ৰতা সম্পন্ন ৰাইজৰ দললৈ কংগ্ৰেছে এৰিলে 11খন আসন। শিৱসাগৰ, ডিগবৈ, মাৰ্ঘেৰিটা, মৰিয়নি, বোকাখাত, দলগাঁও, মানস, ধিং, তেজপুৰ, চিচাবৰগাঁও আৰু কলিয়াবৰ। এইবাৰ কোনে কোনে নাপালে বিজেপিৰ দলৰ টিকট? অতুল বৰা দিছপুৰ, অজয় ৰায় বিজনী, সিদ্ধাৰ্থ ভট্টাচাৰ্য পূব গুৱাহাটী, ৰামকৃষ্ণ ঘোষ হোজাই, অমিয় কুমাৰ ভূঞা বিহপুৰীয়া, দিগন্ত ঘাটোৱাল বিহালী, নন্দিতা গাৰ্লছা হাফলং, দীপন চক্ৰৱৰ্তী শিলচৰ, হেমাংগ ঠাকুৰীয়া পলাশবাৰী। টিকট কটা গ'ল প্ৰাক্তন ৰাজ্যিক সভাপতি সিদ্ধাৰ্থ ভট্টাচাৰ্যৰ, সুমন হৰিপ্ৰিয়া হাজো, ড নোমল মমিন বোকাজান, বিদ্যা সিং ইলিংছ ডিফু, পনাগন বৰুৱা চাবুৱা, নিহাৰ ৰঞ্জন দাস ধলাই, ভৱেন ভৰালী দেৰগাঁও, মিহিৰকান্তি সোম উদাৰবন্দ, প্ৰমোদ বৰঠাকুৰ বিশ্বনাথ, দৰছিং ৰংহাং হজৰাঘাট, গণেশ লিম্বু বৰচলা, ৰূপসিং ষ্টেৰন বৈঠালাংছ। বিপৰীয়াত ভূপেন বৰা বনাম আৰু ৰাম ভূঞা। একালৰ দুয়ো সতীৰ্থ নামিব নিৰ্বাচনী যুঁজত। BPFৰ প্ৰথমখন প্ৰাৰ্থীৰ তালিকা ঘোষণা। বৰভূমিৰ 11 সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰিব হাগ্ৰামাৰ দল। আহিছে মানুহ গৈছে মানুহ, এইবাৰ বিজেপিৰ মন্ত্ৰীয়ে ঠেং দাঙিছে কংগ্ৰেছলৈ। কংগ্ৰেছ নেতৃত্বৰে যোগাযোগ মন্ত্ৰী নন্দিতা গাৰ্লছাৰ। এই মুহূৰ্তত প্ৰদ্যুৎ বৰদলৈৰ ডাঙৰ ঘোষণা, মই অপমান পাই কংগ্ৰেছ ত্যাগ কৰিছোঁ। 20বাৰমান ফোন কৰি কেন্দ্ৰীয় নেতৃত্বক অসুবিধাখিনি ক'বলৈ বিচাৰিও সঁহাৰি নাপালোঁ। কেচি বেণুগোপালৰ ঘৰৰ বাহিৰত বন্দাপৰ দি থাকিলোঁ। তেওঁ সাক্ষাৎ নিদিলে প্ৰদ্যুৎ বৰদলৈ। বহুত জল্পনা কল্পনাৰ অন্তত চূড়ান্ত হ'ল ৰাইজৰ দল আৰু কংগ্ৰেছৰ মিত্ৰতা। ডিব্ৰুগড়ৰ কেইবা ঘণ্টাজোৰা বৈঠকত অন্ততঃ ঐকমত্যত উপনীত অখিল গগৈ। কংগ্ৰেছত থাকিব প্ৰদ্যুৎ বৰদলৈৰ পুত্ৰ প্ৰতীক বৰদলৈ, কিন্তু মাৰ্ঘেৰিটাৰ পৰা প্ৰাৰ্থিত্ব প্ৰত্যাহাৰ কৰিলে প্ৰতীক বৰদলৈয়ে। কংগ্ৰেছ কৰ্মীসকলৰ মনত কোনো সন্দেহ নাৰাখিবলৈ প্ৰতীক বৰদলৈৰ এই সিদ্ধান্ত। নতুন আশা নতুন সংকল্পৰে আৰম্ভ হ'ল এই যাত্ৰা। জনতাৰ বিশ্বাস আৰু সহযোগিতাই মোৰ প্ৰধান শক্তি। মনোনয়ন পত্ৰ দাখিল তাং 20 মাৰ্চ 2026। ৰাইজৰ লগতে দলৰ সহযোগীসকলক সমৰ্থক শুভাকাংক্ষীসকলৰ শুভাশীষ কামনা কৰিলোঁ। শ্ৰী ৰঞ্জিত কুমাৰ দাস NDAৰ প্ৰক্ষেপিত প্ৰাৰ্থী ভৱানীপুৰ সৰ্বসমষ্টি। মাৰ্ঘেৰিটাৰ কংগ্ৰেছৰ প্ৰাৰ্থী বাতিলৰ সম্ভাৱনা। পিতৃৰ দল ত্যাগৰ পাছতে মাৰ্ঘেৰিটা এৰিলে পুত্ৰই। পিতৃৰ আহ্বানমৰ্মে বিয়লি দিল্লীলৈ ৰাওনা প্ৰতীক বৰদলৈ। মাৰ্ঘেৰিটা সমষ্টিত কংগ্ৰেছে প্ৰাৰ্থিত্ব দিছিল প্ৰতীক বৰদলৈক। কংগ্ৰেছ মিত্ৰদলক এৰিলে 15খন আসন। ভৱানীপুৰ, সৰভোগ, বজালী, পলাশবাৰী, মধ্য গুৱাহাটী, গড়েশ্বৰ, মৰিগাঁও, বহৰমপুৰ, বিন্নাকান্দি, বিহালী, শদিয়া, ডিব্ৰুগড়, খোৱাং, সৰুপথাৰ, ডিফু আৰু আমমাৰী। একেইখনত 15খন আসন এৰি দিলে কংগ্ৰেছ মিত্ৰদলক এৰি দিলে 15খন আসন। কংগ্ৰেছৰ তৃতীয়খন 22 জনীয়া প্ৰাৰ্থীৰ তালিকা ঘোষণা কৰিছিল আৰু এই 22 জনীয়া তালিকাত
আছে কোকৰাঝাৰৰ মানিক চন্দ্ৰ ব্ৰহ্ম, বাওকুন্দিত চাপালী মৰা, পৰ্বতজোৰাত আছৰাফুল ইছলাম শ্বেখ, ধুবুৰীত বেবী বেগম, জলেশ্বৰত আফতাবউদ্দিন মোল্লা, অভয়াপুৰীত প্ৰদীপ চৰকাৰ, চিডলি চিৰাঙত মিতালী নাৰ্জাৰী, চেঙাত আব্দুল ৰহিম আহমেদ, পাকা বেতাবাৰী জাৰিত জাকিৰ হুছেইন চিকদাৰ, বাক্সা জগদীশ মেধি, তামুলপুৰ ৰাফেল দৈমাৰী, ওদালগুৰি চুৰেণ দৈমাৰী, লাহৰীঘাট ডক্টৰ আসিফ নজৰ, নগাঁও বটদ্ৰৱা ডক্টৰ দুৰ্লভ চামুৱা, নদুৱাৰ সুনীল চেত্ৰী, ৰঙানদী সজন্তা খাউণ্ড, লখিমপুৰ ঘন বৰগোহাঁই, ঢকুৱাখানা আনন্দ নৰ, মাকুম শিৱনাথ চেতিয়া, খুমটাই ৰজলিনা তিৰ্কী, হাওৰাঘাট সঞ্জিত তেৰণ, আলগাপুৰ কাটলি চেৰং জুবেইৰ আনম মজুমদাৰ। অৱশেষত বজালীত অগপৰ প্ৰাৰ্থী যুৱনেতা ধৰ্মেশ্বৰ ৰয়, বজালীত হাতীৰ মাউত হিচাপে চিনাক্ত যুৱনেতাগৰাকী। ভাৰতীয় জনতা পাৰ্টীৰ নিষ্ঠাৱান কাৰ্যকৰ্তা ১০৪ নং দেৰগাঁও সমষ্টিৰ প্ৰাৰ্থী শ্ৰীযুত মৃদুল কুমাৰ দত্ত এইবাৰ প্ৰাৰ্থিত্ব বহন কৰিব। বৰষুণেও স্নান কৰিব পৰা নাই ৰাইজৰ মৰম উৎসাহ, জনতাৰ ওচৰত কৃতজ্ঞ হৈ কি কৈছে হিমন্ত বিশ্ব শৰ্মাই। ২৬টা সমষ্টিত অগপৰ প্ৰাৰ্থী তালিকা ঘোষণা। অগপই আগন্তুক বিধানসভা নিৰ্বাচনৰ বাবে নিজৰ প্ৰাৰ্থী তালিকা ঘোষণা কৰিছে। দলটোৱে মিত্ৰজোঁট NDAৰ অংশ হিচাপে নিৰ্বাচনত অৱতীৰ্ণ হ'ব আৰু নিৰ্দিষ্ট কেইবাখনো আসনত প্ৰতিদ্বন্দ্বিতা কৰিব আৰু সেই সূত্ৰেই ২৬খন আসনত প্ৰতিদ্বন্দ্বিতা কৰিব দলটোৱে। দলৰ শীৰ্ষ নেতাই জনোৱা মতে জয়ৰ সম্ভাৱনা আৰু স্থানীয় সমীকৰণৰ ওপৰত গুৰুত্ব দি প্ৰাৰ্থী নিৰ্বাচন কৰা হৈছে। ইতিমধ্যে আসন বুজাবুজি সম্পৰ্কে বিজেপিৰ সৈতে আলোচনা সম্পূৰ্ণ বুলি দলীয় সূত্ৰই প্ৰকাশ কৰিছে। প্ৰাৰ্থী তালিকাত বহু নতুন মুখৰ লগতে কিছুমান অভিজ্ঞ নেতাকো স্থান দিয়া হৈছে। দলটোৱে আশা প্ৰকাশ কৰিছে যে ৰাইজৰ সমৰ্থনত এইবাৰো অগপই গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব। ঘোষিত তালিকা এনেকুৱা ধৰণৰ: বোকাখাতত অতুল বৰা, কলিয়াবৰত কেশৱ মহন্ত, বঙাইগাঁৱত দীপ্তিময়ী চৌধুৰী, বৰপেটাত দীপক কুমাৰ দাস, টিয়কত বিকাশ শইকীয়া, ডিমৰীয়াত ড তপন দাস, তেজপুৰত পৃথ্বীৰাজ ৰাভা, বজালীত ধৰ্মেশ্বৰ ৰায়, হাজো শুৱালকুছিত প্ৰকাশ চন্দ্ৰ দাস, শিৱসাগৰত প্ৰদীপ হাজৰিকা, নাওবৈচাত বসন্ত দাস, বিলাসীপাৰাত জীৱেশ ৰায়, সোণাইত কৰিমউদ্দিন বৰভূঞা, দক্ষিণ কৰিমগঞ্জ ইকবাল হুছেইন, মানকাছাৰত জাভেদ ইছলাম, গোৱালপাৰাত পূবত আব্দুল ৰহিম জীৱান, আলগাপুৰত কাটলিচেৰাত জাকিৰ হুছেইন লস্কৰ, বীণাগান্ধীত শ্বাহাবুদ্দিন মজুমদাৰ, ৰূপহীয়াত জাকিৰ হুছেইন ফৰাজী, লাহৰীঘাটত খালিলুৰ ৰহমান, সৃজনগ্ৰামত শ্বহিদুল ইছলাম, চেঙাত ছাদ্দাম হুছেইন, চামুৰিয়াত নুৰুল ইছলাম, পাকবেতাবাৰীত ড তাৰা প্ৰসাদ দাস, জলেশ্বৰত আবু শ্বাহিৰ হুছেইন আৰু গৌৰীপুৰত মেহতাবুল হক। মাৰ্ঘেৰিটাৰ পৰা কংগ্ৰেছৰ প্ৰাৰ্থী প্ৰত্যাহাৰ প্ৰতীক বৰদলৈৰ। বিপাঙত মাৰ্ঘেৰিটাৰ কংগ্ৰেছী বিজেপি গমনৰ পিছতে প্ৰত্যাহাৰৰ সিদ্ধান্ত। মাৰ্ঘেৰিটা বিধানসভা সমষ্টিৰ পৰা ভাৰতীয় জাতীয় কংগ্ৰেছ প্ৰাৰ্থী প্ৰতীক বৰদলৈয়ে আসন্ন বিধানসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতাৰ পৰা নিজকে আঁতৰাই লোৱাৰ কথা আজি সামাজিক মাধ্যমযোগে প্ৰকাশ কৰিছে। কংগ্ৰেছৰ সভাপতি তথা কেন্দ্ৰীয় নিৰ্বাচন সমিতিৰ অধ্যক্ষ মল্লিকাৰ্জুন খাৰগেলৈ প্ৰেৰণ কৰা এক আনুষ্ঠানিক পত্ৰৰ জৰিয়তে তেওঁ এই সিদ্ধান্তৰ কথা জনাইছে। তেওঁৰ পিতৃ তথা প্ৰাক্তন কংগ্ৰেছ নেতা প্ৰদ্যুৎ বৰদলৈয়ে শেহতীয়াকৈ ভাৰতীয় জনতা পাৰ্টি অৰ্থাৎ বিজেপিত যোগদান কৰি দিছপুৰ সমষ্টিৰ পৰা বিধানসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাৰ সিদ্ধান্ত লোৱাৰ পিছতে প্ৰতীক বৰদলৈয়ে এই কঠিন পদক্ষেপ লোৱা বুলি জানিব পৰা গৈছে। পত্ৰত তেওঁ উল্লেখ কৰিছে যে এনে পৰিস্থিতিত মাৰ্ঘেৰিটাৰ ভোটাৰ ৰাইজৰ তথা দলৰ নিষ্ঠাৱান কৰ্মীসকলৰ মনত তেওঁৰ দলীয় আনুগত্য সম্পৰ্কে সংশয়ৰ উদ্ভৱ হোৱাটো স্বাভাৱিক আৰু সেই বিভ্ৰান্তি দূৰ কৰিবৰ বাবে তেওঁ প্ৰাৰ্থিত্ব প্ৰত্যাহাৰৰ সিদ্ধান্ত লৈছে। নিৰ্বাচনৰ প্ৰাকক্ষণত মোৰ আনুগত্য, বিশ্বাস বা দলৰ স্থিতিৰ সন্দৰ্ভত ৰাইজৰ মনত যদি কোনো বিভ্ৰান্তিৰ সৃষ্টি হয় তেন্তে সেয়া অতি অন্যায় হ'ব আৰু সেই অনুভৱে তেওঁ এই সিদ্ধান্ত ল'বলৈ প্ৰেৰণা যোগাইছে বুলি পত্ৰত উল্লেখ কৰা হৈছে। দলৰ প্ৰতি থকা গভীৰ শ্ৰদ্ধা আৰু কংগ্ৰেছৰ মূল্যবোধৰ প্ৰতি সন্মান জনাই এই সিদ্ধান্তত উপনীত হোৱা বুলি উল্লেখ কৰি প্ৰতীক বৰদলৈয়ে দলৰ নেতৃত্বত তেওঁৰ প্ৰতি ৰখা আস্থাৰ বাবে আন্তৰিক কৃতজ্ঞতা প্ৰকাশ কৰিছে। উল্লেখযোগ্য যে পিতৃ-পুত্ৰৰ দুই বিপৰীত দলৰ হৈ মুখামুখি হোৱাৰ সম্ভাৱনা তৈয়াৰ হোৱাৰ পিছৰে পৰা পৰিয়ালৰ ভিতৰত এই ৰাজনৈতিক বিভাজনে মাৰ্ঘেৰিটা সমষ্টিত ব্যাপক চৰ্চাৰ সৃষ্টি কৰিছিল। প্ৰত্যাহাৰৰ এই সিদ্ধান্তই ৰাজনৈতিক মহলত নতুন আলোচনাৰ জন্ম দিছে। কংগ্ৰেছৰ টিকট লাভ কৰাৰ পিছতে শেহতীয়াকৈ ৰাজনৈতিক ঘটনা প্ৰবাহৰ ফলত প্ৰতীক
বৰদলৈ প্ৰাৰ্থিত্ব প্ৰত্যাহাৰ কৰাৰ পিছত ৮৩ নং মাৰ্ঘেৰিটা বিধানসভা সমষ্টিত কংগ্ৰেছৰ হৈ কোনো প্ৰতিনিধিত্ব কৰিব সেই সন্দৰ্ভত দলৰ পৰা এতিয়া আনুষ্ঠানিকভাৱে কোনো তথ্য পোৱা নাই। কংগ্ৰেছ দলৰ এই ৰাজনৈতিক গৰাখহনীয়াই বিশেষভাৱে মাৰ্ঘেৰিটাৰ দলীয় কৰ্মকৰ্তাসকলক হতাশ কৰি তুলিছে। উল্লেখযোগ্য যে ২০১৬ চনলৈকে মাৰ্ঘেৰিটা কংগ্ৰেছৰ দুৰ্গ হিচাপে পৰিচিত আছিল। তাৰ পিছৰে পৰা বিগত ১০ বছৰ ধৰি বিজেপি দলত থকা এই সমষ্টিটোত প্ৰদ্যুৎ বৰদলৈৰ পুত্ৰ প্ৰতীকে কংগ্ৰেছৰ টিকট লাভ কৰাৰ পিছতে দলীয় কৰ্মীসকলৰ মনত নতুন আশাৰ সঞ্চিত হৈছিল। কিন্তু প্ৰদ্যুৎ বৰদলৈ বিজেপিত যোগদান আৰু তাৰ পিছত প্ৰতীক বৰদলৈৰ প্ৰাৰ্থিত্ব প্ৰত্যাহাৰৰ ঘটনাই মাৰ্ঘেৰিটা কংগ্ৰেছৰ বাবে এক অন্ধকাৰময় পৰিৱেশৰ সৃষ্টি কৰিছে বুলি ৰাজনৈতিক মহলত চৰ্চা অব্যাহত আছে। ২৪ মাৰ্চৰ পিছত অসমত প্ৰচাৰ চলাব নৰেন্দ্ৰ মোদী, অমিত শ্বাহ, নীতিন নবীনে। বিধানসভা নিৰ্বাচনক লৈ প্ৰস্তুতি সম্পন্ন কৰি তোলা ৰাজ্যিক বিজেপিয়ে ২৪ মাৰ্চৰ পৰা আৰম্ভ কৰিব ব্যাপক নিৰ্বাচনী প্ৰচাৰ। বিজেপিৰ হৈ অসমলৈ প্ৰচাৰ চলাবলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ লগতে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ, ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীনৰ লগতে জ্যেষ্ঠ নেতা জে.পি. নাড্ডা, ৰাজনাথ সিঙকে ধৰি কেইবাজনো শীৰ্ষ নেতা। আৰু এই কথা সদৰি কৰি মুখ্যমন্ত্ৰী ড হিমন্ত বিশ্ব শৰ্মাই সংবাদ মাধ্যমৰ আগত কয়, বিজেপিয়ে প্ৰচাৰৰ বাবে প্ৰস্তুতি ইতিমধ্যে সম্পূৰ্ণ কৰি তুলিছে। দলৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাবলৈ কোন ৰাষ্ট্ৰীয় নেতা কেতিয়া আহিব, ক'ত প্ৰচাৰ চলিব সেয়াও সম্পূৰ্ণ কৰি তোলা হৈছে। ১ এপ্ৰিলৰ পৰা ৬ এপ্ৰিলৰ ভিতৰত প্ৰধানমন্ত্ৰীৰ ৩টা ৰেলীৰ লগতে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ ৫ৰ পৰা ৬ দিন ৰাজ্যখনত প্ৰচাৰ চলাব আৰু এই সময়ছোৱাত তেওঁ ১২টাতকৈ অধিক ৰেলীত অংশগ্ৰহণ কৰিব। একেদৰে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, দলৰ ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীন, জ্যেষ্ঠ নেতা জে.পি. নাড্ডা, মনোজ তিৱাৰী, ৰাজনাথ সিঙকে ধৰি শীৰ্ষ নেতাসকলে ৰাজ্যত প্ৰচাৰ চলাব। দলৰ হৈ কোন নেতা ক'ত প্ৰচাৰ চলাব সেয়া ইতিমধ্যে থিৰাং কৰি লোৱা হৈছে। ইফালে মুখ্যমন্ত্ৰী ড হিমন্ত বিশ্ব শৰ্মাই ২৪ মাৰ্চৰ পৰা প্ৰতিদিনে ৫খনকৈ নিৰ্বাচনী প্ৰচাৰ সভাত অংশ লোৱাৰ লগতে কেইবাটাও ৰেলী কৰিব। বৃহস্পতিবাৰে মুখ্যমন্ত্ৰীয়ে এই প্ৰসংগত কয়, অহা ২০ দিনত মই প্ৰতিদিনে ৫খনকৈ অৰ্থাৎ ১০০খন নিৰ্বাচনী প্ৰচাৰ সভাত অংশ ল'ম। শৰীৰে অনুমতি দিলে এই সংখ্যা বৃদ্ধিৰ সম্ভাৱনা আছে। আনহাতে দলৰ সংকল্প পত্ৰ প্ৰকাশৰ ক্ষেত্ৰত বিজেপিয়ে কোনো সময় নিৰ্ধাৰণ কৰা নাই। যদিও ৰাষ্ট্ৰীয় নেতৃত্বই নিৰ্বাচনী প্ৰচাৰৰ বাবে অসমলৈ অহাৰ সময়তে এই সংকল্প পত্ৰ কোনো এটা দিনত উন্মোচন কৰা হ'ব। এই ক্ষেত্ৰত কেন্দ্ৰীয় বিত্তমন্ত্ৰী অথবা ৰাষ্ট্ৰীয় সভাপতিৰ ভ্ৰমণসূচীৰ লগতে সংকল্প পত্ৰ মুকলি কৰাৰ দিন স্থিৰ কৰা হ'ব বুলি মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে।